পটলকেইটা ফ্ৰাই কৰি আছোঁ, এইফালে বেঙেনা ফ্ৰাই কৰিছোঁ আৰু একদম পূৰা জুইত খানা বনোৱা মোৰ মজা ওলাইছে। ৰ'দ কেনেকুৱা তাতে মিস্ত্ৰী কাম কৰি মানে পূৰা পকাটো হ'লে যে মই খাবলৈ বহুত বেয়া পাওঁ। অকণমান মানে আধা কেঁচা হ'ব লাগে, হয়নে নহয়? এইটো কেঁচেলীয়া নে পূৰা পকা? পূৰা পকা নহয় না? নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে। এয়া দেখিছা নহয় কি কৰি আছোঁ, একদম গৰমখনত মানে ইমান যে উৎপাতি কৰিছে নহয় আমাৰ এই টাকলিয়ে নক'ব আৰু। সেয়া দেখিছা নাই মুখৰ তাই একদম পূৰা মানে কথা ক'লেই হ'ল মানে। তাইও একদম আজিকালি এক্টিং কৰি যে মোৰ লগত পূৰা নকল কৰি থাকে আৰু ভইচটো অফ কৰি দিবলগীয়া হৈছেগৈ, মানে যিটো মোবাইলৰ যিখিনি আমি কথা পতা যিখিনি ভইচ আছিলে সেইখিনি অফ কৰি পিনে আকৌ মই ভইচ দিবলগীয়া হৈছে, কাৰণ যিহেতুকে ঘৰত মিস্ত্ৰী আছে, কাঠৰ কামবোৰ কৰি আছে, মেচিনৰ পৰা শব্দটো বহুত বেছি কৰি আহি আছে, সেইটো কাৰণে ভইচটো অফ কৰি দিবলগীয়া হ'ল। আৰু এইফালে এতিয়া সেয়া দেখিছে নহয় ইমান গৰমত মানে এতিয়া উপায় নাই ন, গৰম হ'লেও এতিয়া কামটো কৰিবই লাগিব। অকল মিস্ত্ৰীয়ে কষ্ট হোৱা নাই বাৰু, তাৰ লগতে আমাৰো একে সমানে কষ্ট হৈ আছে, কাৰণ যিহেতুকে আমি যোগালী লগোৱা নাই, সকলোৱে মিলি জুলি ধুনীয়াকৈ কামবোৰ কৰি আছোঁ। এইফালে ভিতৰতো ভাত বনোৱা মেলাত লাগি আছোঁ, আকৌ এইফালে বাহিৰতো মিস্ত্ৰীৰ লগত কাম। আৰু এইফালে দেখিছে নহয় তাৰ উপৰি আমাৰ টিকলিজনীকো মানে খেলাই থকা, সেইটো এটা বহুত ডাঙৰ কাম বুলি ক'ব লাগিব, কাৰণ তাইৰ লগতো এটা মানে মানুহ দৰকাৰ হয়েই। এইফালে আজি দেখিছে নহয় কেনেকুৱা ৰ'দ, এয়া ৰ'দত আকৌ খাবলৈ লৈছোঁ কঁঠাল, মানে মিস্ত্ৰী দাদাও কঁঠাল খাবলৈ হেনো ভাল পায়, সেই গতিকে আকৌ এতিয়া সেয়া কঁঠাল ভাঙিছোঁ। এফালে আকৌ আমাৰ ছোৱালী আহি পিনে দেখিছে নহয় আমাৰ ওচৰত বহি আছেহি, এই কঁঠাল গুচোৱাত চাই আছেহি। বিচনাত যে শুই আছিলে সি, এতিয়া যিহেতুকে কঁঠাল গুচোৱা দেখিলে একদম উঠি আহিছে, সেয়া ওচৰত আহি কিনে ধুনীয়াকৈ বহি আছেহি। আৰু এইফালে মায়ে আৰু বোৱাৰীয়ে সেয়া কঁঠাল গুচাই আছে। আৰু গৰম হ'লেও উপায় নাই, খাম আৰু অকণমান সেয়া এতিয়া। আৰু আপোনালোকে খাবলৈ ভাল পায় নে নাই জনাব, মই কিন্তু বহুত ভাল পাওঁ, আৰু গুটিটো বেছি ভাল পাওঁ দাইলত দি খাবৰ কাৰণে, বা মিক্স চব্জিত দি পিনে খাব লাগে গুটিটো। আৰু কঁঠাল কিন্তু বহুত উপকাৰী হয় আমাৰ, যিহেতুকে কৰোণা সময়ত একদম কঁঠালৰ দামটো বহুত বেছি হৈ গৈছিলে, গুটিৰ দাম বহুত বেছি হৈ গৈছিলে, কৰোণা বেমাৰৰ কাৰণে হেনো বহুত ভাল বুলি তেতিয়া মানে শুনিছিলোঁ, আৰু এনেই নাজানো বাৰু কথাটো হয়নে নহয়, কাৰণ যিহেতুকে শুনিছোঁ আৰু সেইটো কাৰণে আপোনালোককো ক'লোঁ। আৰু তাৰপাছতে আকৌ এয়া ভাত পানী বনোৱাত লাগিছোঁ। এইফালে সেয়া পটল আৰু এইফালে বেঙেনাকেইটা ফ্ৰাই কৰি ল'লোঁ, আৰু তাতে ফ্ৰাই কৰি লৈ মেলি জুইতে বনাই আছোঁ আৰু উপায় নাই, এইফালে বনালোঁ। তাৰপাছত আকৌ এইফালে মিক্স চব্জিখন মায়ে বনালে, দুধ কচু যে দুধ কচুৰ ঠাৰিটো হয়, আৰু এইফালে আলু কঁঠাল গুটি এনেকৈ মিক্স চব্জি এখন বনাইছোঁ। বাকী এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ, গতিকে আজিলৈ বিদায় লৈছোঁ, বাই বাই।